এয়া ৬৬টি সংখ্যক ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ স্মৃতিগ্ৰন্থ বহনা শুভ উন্মোচনৰ মুহূৰ্ত। আৰু ২১ এপ্ৰিল ২০২৫ ওলগনি পত্ৰ প্ৰতি শ্ৰীযুত সঞ্জীৱ উপাধ্যায় সভাপতি লখিমপুৰ জিলা সাহিত্য সভা। দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী কেতেকী মলে মলাই গোবিন্দাই ৰাম মান্যবৰেখু ৰঙালী বিহুৰ ওলগ গ্ৰহণ কৰিব। ৬৬টি সংখ্যক ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ স্মৃতিগ্ৰন্থ বহন আৰু উন্মোচক হিচাপে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি ৭ বহাগ তাৰিখে আপুনি আমাৰ মাজত উপস্থিত থাকি বিহু সন্মিলনখিনিৰ খনিৰ সৌষ্ঠৱ বৃদ্ধি কৰাত আমি অতিশয় আনন্দিত হৈছোঁ। আপোনাৰ জীপাল উপস্থিতিত আমাৰ চেকচেকী চাপৰি বিহুতলী সম্প্ৰীতি আৰু প্ৰাচুৰ্যৰে প্ৰাণৱন্ত হ'ল। আপোনাৰ এই সাহিত্য সংস্কৃতি সুলভ যাত্ৰাত অসমীয়া জাতীয় জীৱন অধিক বৰ্ণিল হওক। পুনৰ বিহুৰ ওলগে আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ। বিনীত হিৰণ্য হাজৰিকা সভাপতি, উত্তম কুমাৰ হাজৰিকা সম্পাদক স্থায়ী সমিতি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ঘিলামৰা, দেৱজিৎ বৰগোহাঁই সভাপতি, নৰোত্তম চাংমাই কাৰ্যকৰী সভাপতি, ৰাজু গগৈ সম্পাদক উদযাপন সমিতি ৬৬টি সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ঘিলামৰা। আৰু এই ওলগনি পত্ৰখনি অৰ্পণ কৰিবৰ বাবে আমাৰ স্মৃতিগ্ৰন্থ উপ সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্য বিষয়ববীয়াসকলক অনুৰোধ জনাই আজি ঘিলামৰাত অনুষ্ঠিত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এই চেকচেকী পথাৰত চাপৰিত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন উদযাপনী সমিতিৰ সন্মানীয় সভাপতি মহোদয়, সন্মানীয় সম্পাদক মহোদয়, সকলো বিষয়ববীয়াসকল, স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি সম্পাদক, ঘিলামৰা সাহিত্য সভাৰ উপসভাপতি উমেশ চেতিয়া ছাৰ, মিণ্টু গগৈ ছাৰ, সভাৰ আধৰুতা গগৈ ডাঙৰীয়া, সম্পাদনা সমিতিৰ সভাপতি মহোদয়, স্মৃতিগ্ৰন্থ দাতা দত্ত ডাঙৰীয়া, বহনাৰ সম্পাদক পাপৰি গগৈ ডাঙৰীয়া আৰু এই বিহু বাকৰিত সমবেত হোৱা ভাষা সাহিত্য সংস্কৃতি ভাল পোৱা সুধীবৃন্দ, কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন বহাগী বিদায় পচোৱা জেতুকা যি নামেৰেই আমি সংস্কৃতি ৰক্ষা কৰোঁ, তাত এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ পোৱাটো অতি সৌভাগ্যৰ কথা আৰু এটা উল্লেখযোগ্য পদক্ষেপ। আৰু অতি সুন্দৰ পেটুপাতেৰে বহনা স্মৃতিগ্ৰন্থ ইয়াত প্ৰস্তুত কৰি উলিয়াইছে। মূল সমিতিৰ লগতে সম্পাদনা সমিতিৰ সহযোগত আৰু প্ৰয়াত মনবৰ দত্তদেৱৰ পবিত্ৰ স্মৃতিত তেখেতৰ সুযোগ্য পুত্ৰই এই পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে পৰিয়ালবৰ্গক মই এই সুবিধাতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ৬৬টি সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এই বহনাৰ স্মৃতিগ্ৰন্থৰ উপদেষ্টা ডক্টৰ কেশৱ হাজৰিকা, ডক্টৰ কেশৱ চন্দ্ৰ গগৈ, সুৰেশ্বৰ বৰা, দীনেশ গগৈ, হৰেণ শইকীয়া, হিৰণ্য হাজৰিকা, উত্তম কুমাৰ হাজৰিকা, ডক্টৰ নৰেন দাস, ডক্টৰ অসীম চুতীয়া, ডক্টৰ পলাশ ৰঞ্জন গগৈ, দীপালী বৰুৱা, দণ্ডীধৰ গোহাঁই, যোগানন্দ গগৈ, দেৱজিৎ বৰগোহাঁই,
ৰাজু গগৈ উপদেষ্টা পদত আছে, তেখেতসকল। আৰু সভাপতি বিপিন কুমাৰ শইকীয়া ছাৰ আছে। উপসভাপতি পদত আছে ৰঞ্জিতা চেতিয়া, ভাৰতী গগৈ, মানৱজ্যোতি হাজৰিকা, স্বপ্নালী বৰগোহাঁই, পাৰিজাত গগৈ, দীপালী দত্ত, সম্পাদক পাপৰি গগৈ, সহযোগী সম্পাদনত আছে হীৰকজ্যোতি গগৈ, বিতু প্ৰদীপ বৰা, দেৱাশীষ বুঢ়াগোহাঁই। আৰু সদস্য আছে মিণ্টু কুমাৰ গগৈ, নিতুল মেধি, সাগৰিকা বৰগোহাঁই, ৰুণজুন বৰা, কৃষ্ণ খনিকৰ, পৱন ফুকন, মনোজ গগৈ, প্ৰতিমা বুঢ়াগোহাঁই, দীপামণি হাজৰিকা, দুলাল দিহিঙীয়া, গুণগুণ গগৈ, জিন্তু শইকীয়া। আৰু বেটুপাত সজাইছে অভিজিত বৰাই। মুদ্ৰণ মা প্ৰিণ্টিং প্ৰেছ, ঘিলামৰা তিনিআলিত এই বহনা প্ৰকাশ কৰিছে আৰু উৎসৰ্গা কৰিছে। ঘিলামৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা সেৱাৰ লগত জড়িত হৈ ৰোগীৰ প্ৰতি আগুন্ত সেৱা আগবঢ়াই যোৱা প্ৰয়াত মনবৰ দত্তদেৱ আৰু আৰম্ভণি কালৰে পৰা অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ঘিলামৰাক এক বৃহৎ অনুষ্ঠানত ৰূপান্তৰিত কৰা প্ৰতিজন সাংস্কৃতিক কৰ্মীৰ পবিত্ৰ স্মৃতিত বহনাৰ এই সংখ্যাটো উৎসৰ্গ কৰা হ'ল সম্পাদনা সমিতি। আৰু কৃতজ্ঞতা ৰাখিছে। তাৰপিছতে শুভেচ্ছা আগবঢ়াইছে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা। তেখেত কালি পৰহি আহি গৈছে, সম্ভৱত আহি গৈছে, এইটো বৰ সৌভাগ্যৰ কথা। শুভেচ্ছা ৰাখিছে। তাৰপিছত সম্পাদক পাপৰি গগৈয়ে সজাইছে, ধুনীয়াকৈ সজাইছে। আৰু সভাপতি একাষাৰ আছে আমাৰ বিপুল কুমাৰ শইকীয়া ছাৰৰ আছে। তাৰপিছত এক 221 পৃষ্ঠাৰ এই বহনাত সাহিত্য, সংস্কৃতি, সামাজিক সকলোখিনি দিশ সামৰি ইয়াত স্মৃতিৰ জলঙাৰেদি ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, ঘিলামৰাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত, ডক্টৰ কেশৱ হাজৰিকাৰ পৰা ধৰি 66 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ঘিলামৰাৰ কাৰ্যসূচী দেখে 222 পৃষ্ঠাৰ এখন সৰ্বাংগ সুন্দৰ স্মৃতিগ্ৰন্থ সজাইছে। ইয়াত বহুতো নবীন প্ৰবীণ লেখক লেখিকা কবিসকলে তেখেতসকলৰ সৃজনীশীল প্ৰতিভা, সৃজনীশীল লেখা ইয়াত সন্নিৱিষ্ট কৰিছে। সকলো লেখক কবিসকললৈ মই আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু ইয়াত বহনাৰ শেষত আকৌ প্ৰয়াত মনবৰ দত্তদেৱৰ এটি আলোকচিত্ৰ দিয়া হৈছে, প্ৰতিচ্ছবি দিয়া হৈছে। জন্ম 1924 চন, মৃত্যু 12 মে 2009 চন। গতিকে ইয়াত সকলো লেখা সুন্দৰ হ'ব বুলি ভাবিছোঁ। আৰু সংস্কৃতিৰ স্বৰূপৰ সকলোখিনি লেখা আপোনালোকে পঢ়িব। ইয়াত সকলো মূল্যৱান লেখা আছে, তত্ত্বগধুৰ লেখা আছে ইয়াত এতিয়া প্ৰথমটোৱে অতি গভীৰ স্মৃতিৰ জলঙাৰেদি ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু, ঘিলামৰাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত সকলো সোমাই আছে। বিৱৰ্তন আৰু পৰিৱৰ্তন বাটেৰে ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন যোগানন্দ গগৈ ইয়াত সজাইছে। অতি এইটো মূল্যৱান হ'ব, অকল তথ্যভিত্তিক হ'ব, ঐতিহাসিক হ'ব বুলি ভাবিছোঁ। আৰু আপোনালোকে সকলো সামাজিক কামৰ লগত জড়িত মই জানোৱেই। আৰু এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিবলৈ যাওঁতে কিমানখিনি কষ্ট হয়, কিমানখিনি লেখা আহ্বান কৰিব লগা হয়, কিমানখিনি প্ৰুফ চাব লগা হয়, কিমানখিনি সজাব লগা হয়, ছেটিঙৰ পৰা ধৰি বানান শুদ্ধিকৰণৰ পৰা ধৰি সকলো চাব লগা হ'ল। সেই এজন সম্পাদনা কৰা ব্যক্তিসকলে সেইখিনি জানে। আৰু এই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত 66 সংখ্যক হৈছে। এইটো একেৰাহে আজি অতি সুন্দৰভাৱে ইয়াত পৰিপাটিকৈ ইয়াত আয়োজন কৰিছে। মই উদযাপন সমিতিৰ সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে বিহুৰ সম্পৰ্কে মই দুআষাৰ বক্তব্য ৰাখি এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰাৰ হ'লে মই ঘোষণা কৰিম। আপোনালোকে শুনিব নিশ্চয় সকলোৱে। মাত্ৰ 2 মিনিট কথা কম, ৰোধ হৈছে সকলোৰে।
একেলা ক'ৰবাত ছোৱালী লগ কৰিব কিবা শিক্ষা সাহিত্য সংস্কৃতিৰ পৰিপূৰ্ণ হৈ কৰখনৰ মাধ্যমেৰে যেতিয়া এগৰাকী ব্যক্তি নিজ চিন্তাৰে চিন্তা কৰিব লগা কৰা হয় তেতিয়া সেই ব্যক্তিগৰাকী নিজে চিন্তা কৰি পেলাই সুনিশ্চিতভাৱে উচিত সিদ্ধান্ত লোৱাটো ভাল। এটি কিন্তু মই কোৱা নহয়, গৌতম বুদ্ধই কোৱা কথা। গৌতম বুদ্ধই যেতিয়া মৃত্যুৰ সময়ত এজন শিষ্য গৈ পেলাই দৌৰি গৈ পেলাই ক'লে, গুৰুদেৱ আপুনি পৰলোক গমন হ'ব ধৰিছে, এতিয়া আমি কাৰ ছত্ৰছায়াত থাকিম, আমাক কোনে মাৰ্গদৰ্শন কৰিব? তেতিয়া গৌতম বুদ্ধই কৈছিল, মাত্ৰ 3টা শব্দই কৈছিল, 3টা আখৰ কৈছিল, যিটো আখৰ একেবাৰে ইকো হৈ গ'ল, প্ৰতিধ্বনিত হৈ গ'ল। আৰু আপোনালোকৰ ইয়াৰে ঢকুৱাখানাৰে বিশিষ্ট আমাৰ শ্ৰদ্ধাৰ হোমেন বৰগোহাঁই ছাৰে কিতাপ এখনেই লিখি দিলে সেই 3টা শব্দৰে, পিছত পাই পেলাই সেই 3টা আখৰ হৈছে আত্মদীপ ভৱ। আত্মদীপ ভৱ মানে নিজৰ পথৰ পোহৰ নিজে হোৱা, নিজৰ আত্মাক তুমি নিজে পোহৰাই দিয়া, নিজৰ চিন্তাকৰ্ষণৰ যোগেদি নিজে আগবাঢ়ি যোৱা, তেতিয়া তুমি কি হ'বা, ভাল উচিত চিন্তা কৰিব পাৰিবা। সেইষাৰ কথাই এতিয়া কি হৈছে, প্ৰতিধ্বনিত হৈ পেলাই এখন কিতাপ আকাৰে প্ৰকাশ পাইছে। গতিকে আমাৰ নিজৰ চিন্তা ভাৱনা বুদ্ধিৰ যোগেদি, শিক্ষাৰ যোগেদি, জ্ঞানৰ যোগেদি, প্ৰজ্ঞাৰ যোগেদি আমি কি কৰিব লাগিব, কৰ্ষণ কৰিব লাগিব। যেতিয়া কৰ্ষণ কৰা যায় তেতিয়া কৃষ্টিৰ সৃষ্টি হয়। কৃষ্টি আৰু সংস্কৃতি একে নহয়। কৃষ্টি আৰু সংস্কৃতি বহুতে একে ক'ব বিচাৰে। কৃষ্টি হৈছে আমি যিখিনি কাম কৰোঁ তাৰ উৎপাদন হোৱা বস্তুটো হৈছে কৃষ্টি, আৰু আমি যিখিনি গ্ৰহণ কৰোঁ সেইটো কৃষ্টি। কিন্তু সংস্কৃতি হ'ল আমি যেতিয়া কল্পনা কৰোঁ, ভাল চিন্তা কৰোঁ, ভাল মূল্যায়ন দিওঁ, তেতিয়া সেইটো এটা সংস্কৃতি বুলি কোৱা হয়। সংস্কৃতি হৈছে সৎ কীৰ্তিখিনি হৈছে সংস্কৃতি। সৎ কীৰ্তি বুলি ক'লে কোনখিনি বুজাব? সৎ কীৰ্তি বুলি ক'লে ভাল আচাৰ ব্যৱহাৰ, আনৰ ভাল চিন্তা কৰা ইত্যাদিবোৰ যে হয় সৎ কীৰ্তি বুলি কোৱা হয়। সৎ কীৰ্তি বুলি কোৱা হয়। গতিকে সৎ কীৰ্তি হৈছে আমাৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ 1694 চনত বিহুক আদৰিছিল ৰংঘৰ বাকৰিত শিৱসাগৰত। আৰু বিহু শব্দটো ক'ৰ পৰা আহিছে? আমাৰ চুতীয়া সম্প্ৰদায়ৰ লোকসকলে বিচু বুলি কয় বিহুক। বিচু মানে হ'লে এটা পবিত্ৰ দিন, অতি পবিত্ৰ দিন। সেই বিচুৰ শব্দৰ পৰাই বিহু উৎপত্তি হৈছে বুলি কিছুমানে ক'ব বিচাৰে। আৰু কিছুমানে ক'ব বিচাৰে আহোম সম্প্ৰদায়ৰ পয়হু শব্দ। পয়হু শব্দ মানে ভূ মানে গৰু পূজা, গৰু সন্মান জনা, অৰ্থাৎ মানুহ বিহুৰ আগদিনাখন গৰু সন্মান কৰা হয়, গৰুক পূজা কৰা হয়। আমাৰ হিন্দু ধৰ্মৰ লোকসকলে গৰুক আগস্থান দিয়ে, সেই তাৰ পৰা শব্দটো আহিছে। কিন্তু সংস্কৃত পণ্ডিতসকলে কয় বিহু বিহুৱান শব্দৰ পৰা উৎপত্তি হৈছে বুলি কয়। বিহুৱান শব্দ হৈছে দিন ৰাতি সমান হোৱা শব্দটো বিহুৱান বুলি কোৱা হয়। বিহুবধ বা বিহুবন 2টা শব্দৰ পৰা বিহু উৎপত্তি হৈছে বুলি ক'ব বিচাৰে। এতিয়া আপোনালোকে ক'ব বিচাৰে নেকি যে আমাৰ গছৰ তলৰ বিহু নাইকিয়া হৈ যাওক, সদায় মঞ্চৰ বিহুৱে থাকক বুলি ক'ব বিচাৰে নেকি? তাত প্ৰশ্ন এটা আহি যায়। মঞ্চ বিহুৰ প্ৰয়োজনীয়তা আছে। আজিৰ বিশ্বায়নৰ যুগত, গ্ল'বেলৰ যুগত, ডিজিটেলাইজেশ্যনৰ যুগত মঞ্চ বিহুৰ প্ৰয়োজনীয়তা আছে। কিন্তু সেই বুলি আমি গছ বিহুটো পাহৰিব নালাগে। গছৰ তলত যিটো বিহু সেইটো পাহৰিব নালাগে। মঞ্চৰ বিহু কেতিয়া আহিলে? 1952 চনত যেতিয়া গুৱাহাটীৰ লতাশিল খেলপথাৰত অনুষ্ঠিত হৈছিলে মঞ্চত, তেতিয়াৰ পৰাই বিহুৰ মঞ্চত প্ৰচলন হৈছে বুলি আমি ক'ৰবাত পঢ়িবলৈ পাওঁ। তেতিয়া মঞ্চলৈ আহিছে। কিন্তু গছৰ প্ৰতীক হিচাপে আপোনালোকৰ ইয়াত গছ এজোপা আছে। মই অৰ্থন আহিয়েই মই লক্ষ্য কৰিলোঁ যে গছৰ প্ৰতীক ইয়াত এজোপা গছ আছে প্ৰতীক। সেইটো কিন্তু বহুত ভাল পদক্ষেপ লৈছে। মই আহিয়ে সেইটো চালোঁ। গতিকে গছৰ বিহু, গছৰ তলৰ বিহুৰ আৰু চহা জীৱনৰ যিটো চহা লোকসকলে গোৱা বিহুগীত, তাৰ পৰাই আমাৰ আজি পৰ্যন্ত পাইছে। কিছুমান কথা আমি পাহৰিব নালাগে।
আৰু বিশেষকৈ এই সংস্কৃতি ৰক্ষা কৰিবলৈ যাওঁতে আমাৰ ঐতিহাসিক পদক্ষেপ হৈছে এই স্মৃতিগ্ৰন্থ। আমি আপোনালোকে 3 দিন ধৰি ইয়াত বিহু আয়োজন কৰিছে। বহুতখিনি কষ্ট হৈছে, উদ্যোক্তাসকলৰ বহুতখিনি কষ্ট হৈছে। 3 দিন ধৰি আজি সমাপ্ত হ'ব, কিন্তু থাকি যাব কি যুগ যুগ বছৰ বছৰ ধৰি থাকি যাব এইখন স্মৃতিগ্ৰন্থ। ইয়াত সমৃদ্ধ হোৱা লেখাখিনি থাকি যাব, ইতিহাস থাকি যাব। নৱপ্ৰজন্মই এইখিনি অনুকৰণ কৰিব। সেইটোৱে আজিৰ দিনত সংস্কৃতি ৰক্ষা কৰা বুলি কোৱা হয়, পদক্ষেপ বুলি কোৱা হয়। নৱপ্ৰজন্মক ভাল চেতনা জাগ্ৰত কৰিব পৰা একমাত্ৰ মাধ্যম হৈছে এই গ্ৰন্থসমূহ। এই গ্ৰন্থসমূহ হৈছে নৱপ্ৰজন্মক চেতনা জাগ্ৰত কৰিব পৰা হৈছে এই মন্ত্ৰসমূহ। আপোনালোকে ভাবে নেকি যে গ্ল'বেলৰ দিনত, ডিজিটেলৰ দিনত বা মোবাইলৰ দিনত, নেটৰ দিনত কিতাপৰ প্ৰয়োজন নাই বুলি? সেইটো কেতিয়াও নহয়। কিতাপৰ যিখিনি বৰ্ণশুদ্ধি, অংগনা, ব্যঞ্জনা, অৰ্থ অলংকাৰ, শব্দ অলংকাৰ, সেই নেটৰ শব্দই কেতিয়াও দিব নোৱাৰে। আৰু এই স্মৃতিগ্ৰন্থ গ্ৰন্থৰ অভাৱ নেটৰ যোগেদি পূৰণ হ'ব নোৱাৰে কেতিয়াও। গতিকে ভাষা, সাহিত্য, সংস্কৃতি বিকাশ কৰিবলৈ যাওঁতে এই স্মৃতিগ্ৰন্থ, স্মাৰক গ্ৰন্থ, মুখপত্ৰ হৈছে এটা এখন সবল মঞ্চ। আৰু এই সংস্কৃতিক, ইয়াত সংস্কৃতিখিনি ক'ৰ পৰা আহিব? সাহিত্য ক'ৰবাত সৃষ্টি হয়, সংস্কৃতিৰ পৰা সৃষ্টি হয়। সাহিত্য ক'ৰবাত সৃষ্টি হয়, সংস্কৃতিৰ পৰা সৃষ্টি হয়। আপুনি যদি লোকসাহিত্য যদি লিখিবলৈ যায়, তেতিয়াহ'লে কি লিখিব লাগিব যে আপুনি ভঠেলি উৎসৱ কামৰূপত হয় সেইখিনি লিখিব লাগিব, মহুৱা উৎসৱ লিখিব লাগিব, দেওধনী নৃত্য লিখিব লাগিব, বিয়া নাম, আই নামৰ পৰা ধৰি বিহুৰ সংস্কৃতিৰ বিষয়ে ইত্যাদিবোৰ লিখিব লাগিব। তেতিয়াহে সাহিত্য সম্পূৰ্ণ হ'ব। সাহিত্য ৰচনা কৰিবলৈ যাওঁতে সংস্কৃতিৰ অধ্যয়ন প্ৰয়োজন আছে। আৰু সংস্কৃতি আৰু সাহিত্য হৈছে এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। সাহিত্য আৰু দীঘলীয়া আছে নি বাৰু? সংস্কৃতি আৰু সাহিত্য হৈছে এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। এটা বাদ দি আনটো হ'বই নোৱাৰে। সাহিত্য আৰু সংস্কৃতি, যদি আমি সাহিত্য ৰচনা কৰিবলৈ যাওঁ তেতিয়া আমি সংস্কৃতি অধ্যয়ন কৰিব লাগিব। আৰু নিজৰ সংস্কৃতি ৰক্ষা কৰাটো আমাৰ নিজৰে দায়িত্ব। সেইকাৰণে কৈছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিলে যে সংস্কৃতি কেতিয়াও সংঘৰ্ষ নহয়, সংস্কৃতি হ'ব এক মহা মিলন, যিটো মিলনত হ'ব একতা, সম্প্ৰীতি বৰ্তি থাকিব। আৰু বিহু সংস্কৃতিৰ লগত জড়িত থাকিব মান, সন্মান আৰু স্বাভিমান। এইখিনি কথা আমি নৱপ্ৰজন্মক দিব পাৰিব লাগিব। তেতিয়াহে সমাজত সুস্থ বাতাবৰণ সৃষ্টি হ'ব, সাহিত্য ৰচনা হ'ব, সংস্কৃতি জীয়াই থাকিব। গতিকে আপোনালোকে ইমান সময় মোৰ কথাখিনি শুনি দিয়াৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু ইমান ধুনীয়া কিতাপ এখন স্মৃতিগ্ৰন্থ আমাৰ পাঠক সমাজক তুলি দিয়াৰ কাৰণে সম্পাদনা সমিতিক তথা মূল সমিতিক ধন্যবাদ জ্ঞাপন কৰি মই এই স্মৃতিগ্ৰন্থক উন্মোচন হ'ল বুলি ঘোষণা কৰিলোঁ। আৰু মোৰ এই সমূহ বক্তব্য মই ইমানতে সামৰিছোঁ। চিৰস্থায়ী মোৰ ভাষা জননী। জয় অসম। ধন্যবাদ। ধন্যবাদ।